নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ মে মাহৰ সম্পূৰ্ণ ৰাশিফল শীতান্তু 1 মে'ৰ পৰা 31 মে'লৈ। এই মাহটো আপোনালোকৰ কেনেধৰণে পাৰ হ'ব, কি সমস্যা আহিব আৰু কি ভাল ফল আপোনালোকে লাভ কৰিব পাৰিব, কি ক্ষেত্ৰত আপোনালোকে আগুৱাই গ'লে সোনকালে সুযোগ সুবিধা লাভ কৰিব পাৰিব আৰু কি ক্ষেত্ৰৰ পৰা আপোনালোকে দূৰত্ব বজাই ৰাখিব লাগিব। আহক আমি এই ভিডিঅ'টোৰ যোগেদি সবিশেষ জানি লওঁ। ইয়াৰ লগতে আমি জানি লওঁ আহক এই মাহটোত আপোনালোকৰ শুভ ৰং কি হ'ব আৰু শুভ বাৰ কি হ'ব, লগতে আপোনালোকৰ শুভ সংখ্যা কি হ'ব। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো হ'ল মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটো মধ্যমভাৱে পাৰ হোৱা দেখিবলৈ পাব। উপাৰ্জন আপোনালোকৰ বৃদ্ধি পাব, খৰচৰ পৰিমাণ আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। ভাল খবৰ আপোনালোকৰ ঘৰলৈ আহিব, যাৰ ফলত ঘৰুৱা পৰিৱেশ উন্নত হৈ পৰা দেখিবলৈ পাব। কৰ্মক্ষেত্ৰত পদোন্নতি লাভৰ যোগ দেখিবলৈ পাব আৰু বিশেষকৈ নিবনুৱাসকলৰ কাৰণে এই মাহটো অতি শুভ বুলি ক'ব পৰা যায়। উন্নতিৰ ক্ষেত্ৰত কোনো গুৰুস্থানীয় ব্যক্তিয়ে আপোনালোকক সহায় সহযোগিতা কৰিব। সন্তানক লৈ চিন্তিত হৈ পৰিব পাৰে আপোনালোক। প্ৰেমৰ ক্ষেত্ৰত শুভ দেখিবলৈ পোৱা যায়। ভ্ৰমণ কৰিব বিচাৰিলে আপোনালোকে নিঃসন্দেহে ভ্ৰমণ কৰিব পাৰিব। নতুনকৈ কিবা কাম ঘৰত আৰম্ভ কৰিব বিচাৰিলেও আপোনালোকে পাৰিব। ৰাজনৈতিক ক্ষেত্ৰত আপোনালোকৰ মধ্যম ফল দেখিবলৈ পাব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত কোনো লোকে আপোনালোকক সহায় সহযোগিতা কৰিব। ৰৈ থকা কাম কৰাৰ ক্ষেত্ৰত আপোনালোকে হতাশাৰ মাজত ভুগিবলগীয়া হ'ব পাৰে। পাবলগীয়া ধনো সম্পূৰ্ণভাৱে ঘূৰাই নাপাব পাৰে। বিয়া বাৰুৰ কথা আলোচনা কৰি চাব পাৰে, কিন্তু তাৰ পৰা যে আপোনালোকে ভাল ফল পাব তাত কিছু সন্দেহ দেখিবলৈ পোৱা যায়। যাৰ গ্ৰহ চক্ৰ ভাল হ'ব তেওঁলোকেহে ভাল খবৰ লাভ কৰিব পাৰিব। মাটি সম্পত্তিক লৈ যাতে বিবাদ সৃষ্টি নহয় তাৰ প্ৰতিও আপোনালোকে অকণমান লক্ষ্য ৰাখিব। 2 নম্বৰটো বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই মাহটো আপোনালোকৰ শুভ বুলি ক'ব পৰা যায়। উপাৰ্জনৰ বাট মুকলি হ'ব আৰু প্ৰচুৰ পৰিমাণে ঘৰত উপাৰ্জন বৃদ্ধি পাবলৈ ধৰিব। তেনেধৰণে আপোনালোকে সেই অৰ্থ জমাও কৰিব পাৰিব। ইয়াৰ ফলত আপোনালোকে সকলো ক্ষেত্ৰতে আগুৱাই যোৱাৰ সুযোগ সুবিধাও লাভ কৰিব পাৰিব। কিন্তু তৰ্ক বিতৰ্কৰ পৰা যিমান দূৰত্ব বজাই ৰাখিব পাৰিব তিমান ভাল। যদি কাৰোবাৰ কণ্ডলৰ মাজত আপোনালোক সোমাই পৰে তেনেহ'লে আপোনালোকৰ যাতে মানহানি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব বা আপোনালোকৰ মানহানি হৈ পৰিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত মতবিৰোধ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। তাক লৈ চিন্তিত হৈ পৰিব পাৰে আপোনালোক বা মানসিক চাপ আপোনালোকৰ বৃদ্ধি পাব পাৰে। টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত কিছু সাৱধান হ'ব আৰু টকা পইচা এই মাহত আপোনালোকে কাকো ধাৰলৈ নিদিয়াটোৱেই মংগলময়। সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। পোহনীয়া জীৱ জন্তু যাতে ঘৰত হানি নহয় তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ হ'ব। কোনো ধৰ্মীয় অনুষ্ঠানত যোগদান কৰি আপোনালোকে আনন্দিত অনুভৱ কৰিব পাৰিব। 3 নম্বৰটো মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটো আপোনালোকৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পাব। কিন্তু হঠাৎ আপোনালোকৰ ঘৰলৈ অৰ্থ লাভৰো যোগ আহি পৰিব পাৰে। সকলো ক্ষেত্ৰতে আপোনালোকে চাই বুজি আগভাগ ল'লে সেই কামৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ দায়িত্ব বৃদ্ধি পোৱাৰো যোগ দেখিবলৈ পোৱা যাব পাৰে। আপোনালোকে কোনো ক্ষেত্ৰত আগুৱাই গৈ তাৰ পৰা আপোনালোকে ভাল ফল লাভ কৰি আনন্দিত অনুভৱ কৰিব পৰাও দেখিবলৈ পাব। ব্যৱসায়িক বাণিজ্যত চলি থকা সমস্যা কিছু পৰিমাণে আপোনালোকৰ পাতল হ'ব। শত্ৰুৰ পৰাক্ৰম কিন্তু বৃদ্ধি পাব পাৰে। সেইকাৰণে আগৰ পৰাই সতৰ্কতা অৱলম্বন কৰি চলিবলৈ আপোনালোকে চেষ্টা কৰিব, নহ'লে কোন ফালৰ পৰা শত্ৰুৱে ক্ষতি কৰিব আপোনালোকে গমেই নাপাব। প্ৰেমৰ ক্ষেত্ৰত হতাশাৰ মাজেদি পাৰ কৰিবলগীয়া হ'ব পাৰে। ছুটি ভ্ৰমণৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম দেখিবলৈ পোৱা যায়। দূৰভ্ৰমণৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। নিবনুৱাসকলৰ সমস্যা কিছু পৰিমাণে পাতলিব, তথাপিও আপোনালোকে ইমান নিশ্চিত নহ'ব। নিজৰ কৰ্মত মনোযোগ দিবলৈ চেষ্টা কৰিব আৰু কৰ্মৰ ফল আপোনালোকে এই মাহতেই পাবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব আৰু নতুনকৈ কিবা কাম ঘৰত আৰম্ভ কৰিব বিচাৰিলেও আপোনালোকে নিঃসন্দেহে আৰম্ভ কৰিব পাৰিব। 4 নম্বৰটো কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে বহু বিপদৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰিব। সন্তানৰ কৰ্মত আপোনালোক আনন্দিত হৈ পৰা দেখিবলৈ পোৱা যাব বা সন্তানৰ কৰ্মত আপোনালোকৰ মন উৎফুল্লিত হৈ পৰিব।
যিকোনো কাম আপোনালোকে হাতত ল'লে এই মাহত সম্পূৰ্ণ কৰিব পাৰিব। ৰৈ থকা কামো আপোনালোকৰ হৈ পৰিব। প্ৰেমৰ ক্ষেত্ৰত মধ্যম দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত মধ্যম হ'ব। নতুনকৈ ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচাৰিলে কোনো গুৰুস্থানীয় ব্যক্তিৰ পৰামৰ্শ ল'বলৈ একেবাৰে আপোনালোকে নাপাহৰিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ মধ্যম প্ৰভাৱ দেখিবলৈ পোৱা যাব। বিদ্যাৰ্থীসকলে বিদ্যাৰ ক্ষেত্ৰত মনোযোগ দিবলৈ চেষ্টা কৰিব। ওচৰ চুবুৰীয়াৰ লগত সৰু সুৰা কথাতে যাতে তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হ'বলগীয়া নহয় তাৰ প্ৰতিও আপোনালোকে লক্ষ্য ৰাখিব লাগিব। কাৰ্যকৰী পৰিকল্পনা সুন্দৰভাৱে আপোনালোকৰ সিদ্ধি হ'ব। চাকৰিয়ালসকলৰ স্থান পৰিৱৰ্তন ঘটিব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে একেবাৰে অৱজ্ঞা নকৰিব। বিয়া বাৰুৰ ক্ষেত্ৰত যদি আগভাগ ল'ব বিচাৰে তেনেহ'লেও আপোনালোকে সুন্দৰভাৱে পাৰিব। মাটি বাৰী বা সা সম্পত্তিক লৈ যাতে কণ্ডল সৃষ্টি নহয় তাৰ প্ৰতিও অকণমান লক্ষ্য ৰাখিব লাগিব। 5 নম্বৰটো হ'ল সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ পৰিয়ালৰ মাজত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব আৰু আপোনালোকৰ মনত ভাল শক্তিৰ প্ৰচাৰ ঘটিবলৈ ধৰিব বা প্ৰসাৰ কৰিবলৈ ধৰিব। জীৱনত চলি থকা সমস্যাবোৰ আপোনালোকে সমাধান কৰিবলৈ চেষ্টা কৰাটোৱেই উচিত এই মাহত। আৰু কিবা কাম যদি আপোনালোকে কৰিব নোৱাৰি ৰৈ আছে সেই কাম এই মাহত কৰিবলৈ আপোনালোকে যিমান পাৰে চেষ্টা কৰক। বন্ধুবৰ্গৰ পৰাও এই মাহত আপোনালোকে সহায় সহযোগিতা লাভ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত মধ্যম হ'ব। আৰ্থিক ক্ষেত্ৰতো আপোনালোকৰ মধ্যম দেখিবলৈ পোৱা যাব পাৰে। কোনো ক্ষেত্ৰত যাতে অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। সন্তানৰ গতানুগতিক হিচাপে পাৰ হ'ব। ধৰ্মীয় ক্ষেত্ৰত সংগ সুখ লাভ কৰিবলৈ সক্ষম হ'ব। লগতে প্ৰেমতো আপোনালোকৰ সংগ সুখ দেখিবলৈ পাব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। ভ্ৰমণৰ ক্ষেত্ৰত আপোনালোকৰ গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ধৰ্মীয় ক্ষেত্ৰত আপোনালোকৰ সংগ সুখ দেখিবলৈ পোৱা যায়। নিবনুৱা সমস্যা মধ্যমভাৱে পাৰ হ'ব। ৰাজনৈতিক ক্ষেত্ৰত আপোনালোকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। কাৰ্যকৰী পৰিকল্পনাও শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। আপোনালোকে কাৰোবাক সহায় কৰিবলৈ গৈ আপোনালোকে মন আনন্দিত কৰি তুলিব পাৰিব বা কোনো লোকক আপোনালোকে যদি দান দক্ষিণা এই মাহত কৰিব পাৰে তেনেহ'লে আপোনালোকৰ কাৰণে বহু শুভ হ'ব। 6 নম্বৰটো কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই মাহটো বহু শুভ বুলি ক'ব পৰা যায়। আপোনালোকে নতুন কাম ঘৰত আৰম্ভ কৰিব বিচাৰিলে কৰিব পাৰিব বা আপোনালোকে ঘৰত যদি কোনো মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে আপোনালোকে অনুষ্ঠিত কৰিব পাৰিব। যিকোনো ক্ষেত্ৰত আগভাগ ল'ব বিচাৰিলে ল'ব পাৰিব। তথাপিও সেই কামটোৰ ফালে আপোনালোকে দুই এবাৰ চাই লোৱাটো উচিত হ'ব। নাটকৰ লগত জড়িত লোকসকলৰ কাৰণে আপোনালোকৰ অৰ্থ সংকটত ভোগাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে শুভ দেখিবলৈ পোৱা যাব দিনবোৰ। আৰু লগতে ক'ব লাগিব যে আপোনালোকে নতুন কামৰ সন্ধানো লাভ কৰিবলৈ সক্ষম হ'ব। সন্তানক লৈ কিছু চিন্তা হৈ পৰিব পাৰে বা সন্তানৰ স্বাস্থ্যক লৈও আপোনালোকৰ চিন্তিত হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত শুভ দেখিবলৈ পোৱা যায়। ভ্ৰমণ কৰিব বিচাৰিলে আপোনালোকে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগতো গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰত শুভ প্ৰভাৱ দেখিবলৈ পোৱা যাব আপোনালোকৰ। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আপোনালোকে মধ্যম ফল লাভ কৰিব। নতুনকৈ ঘৰত যদি মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লে আপোনালোকে সুন্দৰভাৱে পাৰিব। 7 নম্বৰটো তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই মাহটো মধ্যমভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ধৈৰ্য ধৰি যিকোনো কাম কৰিলে সেই কামত আপোনালোকে আগুৱাই যাব পাৰিব আৰু লগতে সেই কামত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে কোনো বিশ্বাসঘাতকতা বন্ধুৱে যাতে ঠগ প্ৰবঞ্চনাৰ বলি কৰি তুলিব নোৱাৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিব। দাম্পত্য ক্ষেত্ৰত আপোনালোকৰ মধ্যম দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰতো আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ শুভ প্ৰভাৱ দেখিবলৈ পোৱা যাব। ভ্ৰমণ আপোনালোকে দূৰ ভ্ৰমণ নকৰাটোৱেই মংগলময়। যদি বিশেষ কাৰণত ভ্ৰমণ কৰিবলগীয়া হয় তেনেহ'লে খুব সাৱধানতা অৱলম্বন কৰিব। কিন্তু ছুটি ভ্ৰমণৰ ক্ষেত্ৰত আপোনালোকৰ শুভই দেখিবলৈ পোৱা যাব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে তেওঁলোকৰ মনত হতাশাৰ ভাৱ জাগ্ৰত হৈ পৰিব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে ধৈৰ্য ধৰিব লাগিব। পোহনীয়া জীৱ জন্তু ঘৰত আগমন হ'ব যাৰ ফলত আপোনালোকৰ মন আনন্দিত হৈ পৰিব। কোনো আত্মীয়ৰ পৰা আপোনালোকে ডাঙৰ সহায় লাভ কৰাৰ যোগ নামি আহিছে। নতুনকৈ ঘৰত আপোনালোকে সা সম্পত্তি ক্ৰয় কৰিব বিচাৰিলে পাৰিব। চাকৰিয়ালসকলৰ কাৰণে পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। পাবলগীয়া ধনো আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ঠিকা ঠুকলি কৰা লোকসকলে কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। কোনো লোকে যাতে আপোনালোকক ঠগিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব।
8 নম্বৰটো বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে যিকোনো কাম আৰম্ভ কৰিব বিচাৰিলে আপোনালোকে আৰম্ভ কৰিব পাৰিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাব। ৰাজহুৱা কামৰ বাবে আপোনালোকৰ দায়িত্ব বৃদ্ধি পাব পাৰে। কোনো অচিনাকি বন্ধুৰ পৰা আপোনালোকে সহায় সহযোগিতা লাভ কৰিব পাৰিব। শৰীৰৰ প্ৰতি কিন্তু আপোনালোকে একেবাৰে অৱজ্ঞা নকৰিব। শৰীৰৰ প্ৰতি লক্ষ্য ৰখাটো উচিত। বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকে বিশেষ সংযম হ'বলৈ চেষ্টা কৰিব। পিতৃ মাতৃ সম্পত্তি লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যাব। বিয়া বাৰুৰ কথা আলোচনা ঘৰত কৰি চাব বিচাৰিলে সুন্দৰভাৱে আপোনালোকে পাৰিব। নিবনুৱা সমস্যা কিছু পৰিমাণে পাতলিবলৈ ধৰিব। পিতৃ বা মাতৃৰ স্বাস্থ্য আগতকৈ আপোনালোকৰ উন্নত হৈ পৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে সেই ব্যৱসায়ত অকণমান চকু ৰাখিবলৈ চেষ্টা কৰিব। মনৰ দৃঢ়তাৰ ভাৱটো জাগ্ৰত হ'বলৈ ধৰিব আপোনালোকৰ। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ অৰ্থ লাভৰ যোগ দেখিবলৈ পাব আৰু দূৰ ভ্ৰমণৰ প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পোৱা যাব। নতুনকৈ ঘৰত সা সম্পত্তি ক্ৰয় কৰিব বিচাৰিলে আপোনালোকে সুন্দৰভাৱে সম্পদ ক্ৰয় কৰিব পাৰিব। 9 নম্বৰটো ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ বহুদিনৰ পৰা চলি থকা সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব বা সেই সমস্যা কিছু পৰিমাণে আপোনালোকৰ পাতল হৈ পৰিবলৈ ধৰিব। নতুন কামৰ সন্ধান লাভ কৰিব আৰু ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থ অহাৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। সামাজিক ক্ষেত্ৰৰ পৰা আপোনালোকৰ মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। বিয়া বাৰুৰ ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ হ'ব, তথাপিও ঘৰত কাৰোবাৰ বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আত্মীয়ৰ লগত যাতে সৰু সুৰা কথাতে তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। পিতৃ মাতৃৰ স্বাস্থ্য মধ্যম বুলি ক'ব পৰা যায়। মনটো আপোনালোকৰ আশাবাদী হৈ পৰিব পাৰে। মনটো যাতে চঞ্চল হৈ নপৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। মন চঞ্চল হৈ পৰিলে আপোনালোকৰ হাতৰ পৰা বহু ভাল সুযোগ হেৰাই যাব পাৰে। ঠিকা ঠুকলি কৰা লোকসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ হ'ব। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব আপোনালোকৰ। মাংগলিক অনুষ্ঠান ঘৰত অনুষ্ঠিত কৰিব বিচাৰিলে কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আপোনালোকৰ মন আনন্দিত হৈ পৰিব। ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব। প্ৰেমতো আপোনালোকৰ শুভ দেখিবলৈ পোৱা যাব। ইয়াৰ পিছত আহিছোঁ আমি মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ জ্বৰৰ মুখ দেখিবলৈ পোৱা যাব আপোনালোকৰ এই মাহত। যিকোনো কাম আপোনালোকে হাতত ল'ব বিচাৰিলে ল'ব পাৰিব। কাৰোবাৰ কথাৰ মতে আপোনালোকে এই মাহত কেতিয়াও নচলিব। বেলেগৰ মতে চলিবলৈ গ'লে আপোনালোকে বিপদৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে আৰু কাৰোবাৰ সান্নিধ্যত যাতে আপোনালোক আগুৱাই যাবলগীয়া নহয় তাৰো প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব। নিজৰ বলে যিখিনি কাম কৰিব পাৰে তাতে আপোনালোকে ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব। মুক্তভাৱে যিকোনো কাম আপোনালোকে আৰম্ভ কৰিব বিচাৰিলে সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব, তথাপিও দাম্পত্যৰ ক্ষেত্ৰত যাতে তৃতীয় পক্ষৰ প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। আৰ্থিক ক্ষেত্ৰত উন্নত যোগ দেখিবলৈ পোৱা যাব আপোনালোকৰ। কৰ্মক্ষেত্ৰত অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে। সন্তানক লৈ চিন্তিত হৈ পৰিব পাৰে আপোনালোক। প্ৰেমত আপোনালোকৰ হতাশাৰ মাজেদি পাৰ হ'বলগীয়া হ'ব পাৰে। খেল ধেমালি কৰা লোকসকলেও যাতে আঘাত নাপায় তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব। বিদ্যাৰ্থীসকলৰ কাৰণে অগ্ৰগতি দেখিবলৈ পোৱা যাব, কিন্তু শিক্ষাগুৰুসকলৰ যাতে স্বাস্থ্যৰ অৱনতি নঘটে তাৰ প্ৰতি এই মাহত বিশেষকৈ আপোনালোকে লক্ষ্য ৰাখিব লাগিব। 11 নম্বৰটো হ'ল কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ঘৰলৈ নতুন আলহী অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব, যাৰ ফলত আপোনালোকৰ মন আনন্দিত হৈ পৰিব। ঘৰত বিয়া বাৰুৰ কথা আলোচনা কৰি আপোনালোকে যদি চাব বিচাৰে তেনেহ'লে সুন্দৰভাৱে চাব পাৰিব। ঘৰত শুভ যোগৰ সূচনা আহিছে বুলি ক'ব পৰা যায়। ঘৰত পৈতৃক সম্পত্তি লাভৰো প্ৰবল যোগ আপোনালোকৰ নামি আহিছে। গাৰ বিষ বেদনাই কিছু ক্ষেত্ৰত আপোনালোকক কষ্ট দিলেও ইমান আপোনালোকৰ চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। নিবনুৱা সমস্যা মধ্যম হিচাপে পাৰ হ'ব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পাব। মনৰ দৃঢ়তাৰ ভাৱটো জাগ্ৰত হোৱাৰ ফলত সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। চাকৰিয়ালসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। পাবলগীয়া সম্পদ আপোনালোকে লাভ কৰিব বা পাবলগীয়া ধন আদায় কৰিবলৈ আপোনালোক সক্ষম হ'ব। নতুনকৈ ঘৰত যদি মূল্যৱান সম্পদটো ক্ৰয় কৰিব বিচাৰে তেনেহ'লেও আপোনালোকে সুন্দৰভাৱে পাৰিব। ঘৰত কোনো অতিথি আলহী আগমনৰ ফলত ঘৰত এক সুন্দৰ পৰিৱেশ বিৰাজ কৰিব। কাৰ্য
কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰিব বিচাৰিলে পাৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণেও মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। খেলা ধূলা কৰা লোকসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ হ'ব। দাম্পত্যৰ ক্ষেত্ৰত শুভ প্ৰভাৱ দেখিবলৈ পোৱা যাব। বন্ধুবৰ্গৰ লগত থাকোঁতেও বন্ধুৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিব। দৈনন্দিন কাম কাজৰ লগত জড়িত হৈ থকা লোকসকলৰ কৰ্মক্ষেত্ৰত সমস্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছত আহিছে আমি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটো আপোনালোকৰ মধ্যমভাৱে পাৰ হোৱা দেখিবলৈ পাব। কিন্তু হঠাৎ অৰ্থ লাভৰ প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। যিকোনো ক্ষেত্ৰত আপোনালোকে আগভাগ লোৱাৰ আগত দুই এবাৰ ভালকৈ ভবা গুণা কৰিব বা নিজৰ ঘৰৰ মানুহৰ লগত আলোচনা কৰিব, নাইবা গুৰুস্থানীয় ব্যক্তিৰ লগত ভালদৰে আলোচনা কৰিব। ঘৰৰ পৰিৱেশ যাতে কোনো লোকে বিনষ্ট কৰিব নোৱাৰে তাৰো প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। বিয়া বাৰুৰ ক্ষেত্ৰত মধ্যম দেখিবলৈ পোৱা যাব। পিতৃ বা মাতৃৰ কোনোবা এজনৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। সেইকাৰণে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব। মাটি বাৰীৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম ফল দেখিবলৈ পোৱা যাব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰিব পাৰিব, কিন্তু সেই পৰিকল্পনা লোৱাৰ আগত আপোনালোকে দুই এবাৰ ভালকৈ ভবা গুণা কৰাটো উচিত। ৰাজনৈতিক ক্ষেত্ৰত কিছু সংযম হ'ব লাগিব। ৰাজনৈতিক ক্ষেত্ৰত যাতে সামাজিক ক্ষেত্ৰত আপোনালোকৰ সন্মান লাঘৱ নহয় তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। নিবনুৱা সমস্যা মধ্যম দেখিবলৈ পোৱা যাব। বিদ্যাৰ্থীসকলে বিদ্যাৰ ক্ষেত্ৰত মনোযোগ দিবলৈ চেষ্টা কৰক। ভ্ৰমণ কৰিব বিচাৰিলে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকৰ শুভ দেখিবলৈ পোৱা যাব পাৰে। সন্তানৰ মধ্যম হিচাপে পাৰ হ'ব। ঠিকা ঠুকলি কৰা লোকসকলৰ কাৰণেও মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পাব। হয়তো আপোনালোকে সুন্দৰভাৱে বুজি পালে। কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ নমস্কাৰ।